ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাটৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন কৰিছোঁ। যোৱা 5 তাৰিখৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ পালনৰ উপলক্ষে আমি আমাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ ভাৰতীয় মজদুৰ সংঘই সপ্তাহজোৰা বিশ্ব পৰিৱেশ দিৱসৰ পালন আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। এই আৰম্ভণিৰ ক্ষেত্ৰত আমি প্ৰথমেই আমাৰ কাৰ্যালয়ত আমি বন্তি প্ৰদান কৰিলোঁ। বন্তি প্ৰদানৰ পিছত আমি আমাৰ ৰাষ্ট্ৰীয় সংঘৰ সহকাৰ্যবাহ অমৰজ্যোতি বৰঠাকুৰ ডাঙৰীয়া আমাৰ বৃক্ষৰোপণ কৰিলে। কৰাৰ পিছতে আমি আহি ক্ৰমান্বয়ে নুমলীগড় আমি হাতীপতি যিটো নুমলীগড় হাতীপতিৰ কাৰণে আমি কলগছৰ পুলি ৰুলোঁ। যিহেতু আজি হাতী মানুহৰ সংঘাতৰ যিটো পৰিণতি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কলগছ পুলিলোঁ। তাৰ পিছতে আমি বিশ্বেশ্বৰ মন্দিৰ নুমলীগড় বিশ্বেশ্বৰ মন্দিৰ শিৱ মন্দিৰৰ ভাগতো আমি গছপুলি ৰোপণ কৰিলোঁ। ক্ৰমান্বয়ে গছপুলি ৰোপণৰ পিছত আমি নুমলীগড় পাৰঘাটত আমি প্ৰাথমিক বিদ্যালয়তো আমি বৃক্ষৰোপণ কৰিলোঁ। আমাৰ এইটো কাৰ্য আছিল যাতে আমি বিশ্ব পৰিৱেশ দিৱসত দিনটোতেই এই আমাৰ সপ্তাহজোৰা পালনৰ গতিকে মানৱ কল্যাণৰ হেতু মানুহ গছ থাকিলেহে মানুহ থাকিব, সেই লক্ষ্য ৰাখি আমি ভাৰতীয় মজদুৰ সংঘই গোলাঘাট জিলা আমাৰ ৰাজ্যিক সমিতিৰ যিটো নিৰ্দেশ আমি পালন কৰিলোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী বিকাম্বৰ বৰা, মই সকলোকে নমস্কাৰ জনাইছোঁ। ভাৰতীয় মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংহতি ৰাখি পৰ্যাৱৰণ দিৱসৰ আয়োজন কৰিছিলে। এই অনুষ্ঠানত আমি আজি গছপুলি এই কলপুলিখিনি খাই কেনে তেওঁলোকৰ যাতে যি পেটৰ ভোক যি তাৰণাত তেওঁলোকে গাঁৱত প্ৰৱেশ কৰে সেই তাৰণাখিনি তেওঁলোকে যাতে পূৰ্ণ কৰিব পাৰে তাৰ এটা প্ৰয়াস চলাইছে। আজি কলপুলি ক'ত ৰুইছে আপোনালোকে? আমি কলপুলি ৰুইছে আমি নুমলীগড়ৰ আমাৰ ৰৌদুৱা পথাৰলৈ যিটো হাতীৰ কৈদৰ আছে এই কৈদৰটোৰ ভিতৰতে ৰুইছে যাতে পথাৰখনত যাতে ধান চান নষ্ট কৰিব নোৱাৰে, আগতীয়াকৈ যাতে আমাৰ হাতী আহিছে বুলি ৰাইজে সজাগ হ'ব পাৰে। সেইকাৰণে আমি আমাৰ কৈদৰ 11 কৈদৰত আমি এই গছপুলি কলপুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু নুমলীগড় ৰিফাইনেৰী কণ্টেক্সুৱেল ৱৰ্কাৰ্ছ ইউনিয়ন আৰু বিভিন্ন আমাৰ জিলাৰ নিমন্ত্ৰিত অতিথি আছে, আমাৰ সংঘৰ আছে, আমাৰ সকলোৱে মিলি হয় সকলোৱে মিলি আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। আৰু এই কাৰ্যসূচী আমাৰ বাহাল থাকিব, কাৰণ যিহেতু হাতীৰ কাৰণে বহুতো খাদ্যৰ অভাৱ হৈছে, বান্দৰৰ কাৰণে অভাৱ হৈছে, সেইকাৰণে বান্দৰবিলাকেও অনিষ্ট কৰিছে, টাউনত সোমাইছেহি। গতিকে আমি ৰিজাৰ্ভত কিছুমান আম পুলি, কঁঠাল পুলি, ফল মূলৰ গছপুলি ৰোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। গছপুলি আনিছোঁ, যথেষ্ট পৰিমাণৰ গছপুলি আমাৰ লগত হৈছে। আমাক বোকাখাট ছ'চিয়েল ফৰেষ্টে আমাক সহায় কৰিছে এই ক্ষেত্ৰত। গতিকে আমি এই পুলিখিনি আমি যাতে ভালকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আৰু বিশ্ব পৰিৱেশ দিৱস বা আমাৰ পৃথিৱীখন সেউজীকৰণ কৰিব পাৰোঁ তাৰে প্ৰয়াস ৰাখোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।